কি কৈ আছা ডাক্তৰ পইচা লৈছো মই পংগু হৈ মৰিম কি ভালটো কথা কৈ আছা কি ভালটো কথা কৈ আছা তাক নিকিনে আমি নকৰিম নেকি কাম কিয় বদনাম দি আছে এনে বদনাম দি আছে আমি পইচা লোৱা দেখিছে আপুনি কিয় বদনাম দিছে এনে বদনাম লাগিব আপুনি কিয় বদনাম দিলে পুলিচে ইমান বিহেভিয়াৰ ভাল লাগে ইমান দগৰ কথা কৈছিল যে আপুনি আজি পুৱা প্ৰায় 8:30 বজাত আমাৰ ৰজাবাৰী অইলক ঘাটত দুজনমান অচিনাকি ল'ৰাই আমাৰ গাঁৱৰে এজন ল'ৰাৰ পৰা ড্ৰাগছ কিনিব আহিছোঁ বুলি তেওঁলোকে আমাক অৱগত কৰিছে। দুজন ল'ৰা আহিছিলে কিন্তু বাকী দুজন আছিলে, তিনিজন আছিলে মুঠতে, দুজন পলালে আৰু এজন ল'ৰা বাইকখন থকাৰ কাৰণে তেখেত ওলাব নোৱাৰিলে। গতিকে তেখেতকে ধৰি এতিয়া সোধ-পোছ কৰাত আমি এইখিনি জানিছোঁ যে আমাৰ গাঁৱৰে ভাইকন বুলি কয় যিজন, তেখেতৰ হাতৰ পৰা তেওঁলোকে ড্ৰাগছ নিব আহিছিল। ল'ৰাজনৰ নাম কি? এই ল'ৰাজনৰ মই নামটো হেৰিয়া চাপৰা আমাৰ 7 নম্বৰ লাইনৰ বুলি কৈছে মুৰিপট্টি নহয় ইজনহে মুৰিপট্টি আৰু এজন সাগৰ বুলি কৈছে যিজন আহিছিলে। সাগৰ পলালে আৰু ভাইকন আমাৰ গাঁৱৰ যিজন সেইজন ল'ৰা পলালে আৰু বাকী এখেতৰ নামটো মই নুসুধিলোঁ। তেখেত আমাৰ এতিয়া আমি পুলিচৰ হাতত গদাই দিয়া হৈছে। পুলিচে এতিয়া কৈছে যিকেইজন আমাৰ গাঁৱৰ যি দুজন ল'ৰাৰ নাম কৈছে তেখেতসকলক আমি থানালৈ মাতি থৈ গৈছে। তাৰপিছত তেওঁলোকে সোধ-পোছ কৰিহে কি সিদ্ধান্ত লয় তেতিয়া কৰিব। ড্ৰাগছ পাবলৈ আমি যিহেতু সক্ষম নহ'লোঁ, তেখেতে যিজনক ধৰা হ'ল তেখেতেহে কৈছে যে ভাইকনৰ পৰা আমি কিনিবলৈ আহিছিলোঁ। এতিয়া আপোনালোকে কি বিচাৰে? আমি বিচাৰোঁ কি আমি বৰ্তমান যি দুজন আমাৰ গাঁৱৰ ল'ৰাৰ নাম আমি জানিছোঁ সেইকেইজনক আমি ভাবিছোঁ যে তেখেতক আৰক্ষীয়ে ধৰক আৰু ধৰিলে উচিত তদন্ত কৰি আমাৰ গাঁওখন যাতে আমাৰ ড্ৰাগছৰ পৰা নিৰ্মূল কৰিব পাৰোঁ, এয়াই আমি বিচাৰিম।